হিমাশ্ৰী ডিবি ষ্টক আৰু YBY নামৰ যি দুটা প্ৰতিষ্ঠান সেই দুটা প্ৰতিষ্ঠানৰ যিখিনি কাৰুকাৰ্য আছিল সেই কাৰুকাৰ্যৰ পিছতেই ND24 ধাৰাবাহিকভাৱে আমি সম্প্ৰচাৰ কৰিছিলোঁ যে বিশাল ফুকন নামৰ ডিব্ৰুগড়ৰ যিজন যুৱক এই যুৱকজন কি ক'ত কিয় বিখ্যাত কেনেকৈ তেওঁ হঠাৎ মাত্ৰ 18 বছৰ বয়সৰ পৰা অৰ্থাৎ আজিৰ পৰা 4টা বছৰ পূৰ্বৰে পৰা এই যিটো অনলাইন ট্ৰেডিং এই অনলাইন ট্ৰেডিঙত তেওঁ জড়িত হৈ পৰিছিল প্ৰথমতে নামৰূপৰ পৰা সাধাৰণ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তাৰ পিছৰ পৰা তেওঁ প্ৰায় কিমান 100 কোটি টকাৰ মালিক সেই হিচাপ এতিয়া ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে কৰি আছে এতিয়া হততেই অৱসৰ বিনোদনৰ বাবে ডুবাইলৈ যোৱা এই যিজন বিশাল ফুকন এই বিশাল ফুকনৰ এতিয়া ঠিকনাটো হৈছে ডিব্ৰুগড় সদৰ থানা আৰু হাতত এতিয়া সোণৰ চেইনৰ পৰিৱৰ্তে ডিব্ৰুগড় আৰক্ষীৰ লকআপ পিন্ধি ডিব্ৰুগড় সদৰ থানাত বহি আছে এজন বিশাল ফুকন আৰু লগত এজন সহযোগী এতিয়া প্ৰসংগটো হ'ল যে বিশাল ফুকন কিয় গ্ৰেপ্তাৰ হ'ল মাত্ৰ যেতিয়া আমাৰ তাত আমাৰ ND24ত যেতিয়া বিশাল ফুকনৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈছিল তেওঁ কৰি থকা কামবোৰৰ বিষয়ে যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ পিছত ফেচবুকত তেওঁ এটা পোষ্ট দিছিল যে তেওঁ কোনোবাই অপপ্ৰচাৰ কৰিছে তেওঁ কোনোবাই মানহানি কৰিবলৈ তেওঁৰ সন্মানহানি কৰিবলৈ কোনোবা মিডিয়াই কোনোবা সংবাদ মাধ্যমে তেওঁক চেষ্টা কৰিছে আৰু তাত আপুনি মন কৰিব হিমাশ্ৰী যে তাত যিসকল লোকে কমেণ্ট কৰিছে তাৰে অধিকাংশ কিন্তু অনা অসমীয়া আৰু এইসকল অনা অসমীয়াই তাত তেওঁলোকে যে বিনিয়োগ কৰিছে সেই কথাটো ইতিমধ্যে স্পষ্ট কৰিছে এতিয়া বিশাল ফুকনৰ লগতে তাত যিসকল ব্যক্তিয়ে বিনিয়োগ কৰিছে তেওঁলোকো কিন্তু কম অপৰাধ তেওঁলোকে কৰা নাই এতিয়া প্ৰসংগ হৈছে যে বিশাল ফুকনে কেনেধৰণে অৰ্থনৈতিক অপৰাধ কৰিছে বিশাল ফুকনে অৰ্থনৈতিক অপৰাধ এইবাবেই কৰিছে কাৰণ যিসকল সেবিৰ বিশ্লেষক যিসকলে অনলাইন ট্ৰেডিঙৰ সৈতে আনুষ্ঠানিকভাৱে যিসকল জড়িত যিসকলে শ্বেয়াৰ মাৰ্কেটৰ যিসকল বিশেষজ্ঞ তেওঁলোকে এটা কথা বাৰে বাৰে কৈছে বা সেবিৰ গাইডলাইন ভংগ কৰি এটা কাম বিশাল ফুকনে বাৰে বাৰে কৰিছে যে কেতিয়াও আপুনি শ্বেয়াৰ মাৰ্কেটত কিমান আপুনি ৰিটাৰ্ণ পাব কিমান শতাংশ আপুনি সফল হ'ব কিমান শতাংশ ধন আপুনি শ্বেয়াৰ মাৰ্কেটে আপোনাক ৰিটাৰ্ণ দিব এই কথাটো কোনো সেবি গাইডলাইন মতে কোনো শ্বেয়াৰ মাৰ্কেটৰ কোম্পানী আপোনাক ক'ব নোৱাৰে কিন্তু এইজন বিশাল ফুকনে তেওঁ কন্ট্ৰেক্ট এক্টৰ সুযোগ লৈ তেওঁ মানুহৰ পৰা ধন লৈ অতি কম দিনত অৰ্থাৎ 3 মাহত যদি আপুনি 1 লাখ টকা জমা থয় তেতিয়াহ'লে আপুনি 3 মাহত আপুনি 3 লাখ টকা ঘূৰাই দিব বুলি তেওঁ এগ্ৰিমেণ্ট কৰি এইজন বিশাল ফুকনে বহু হাজাৰ মানুহৰ পৰা তেনেধৰণে ধন লৈ তেওঁলোকক কিন্তু ৰিটাৰ্ণ দি আছিল অৰ্থাৎ কেনেধৰণে তেওঁ ৰিটাৰ্ণ দিছিল এই ধনৰ উৎস কি মন গ'লেই ডুবাইলৈ যোৱা মন গ'লেই বিদেশলৈ যোৱা স্কাই ডাইভ কৰা এইজন বিশাল ফুকনৰ ধনৰ উৎস কি এই কথাটো ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু যোৱা নিশা তেওঁ ঘৰৰ পৰা যিসমূহ এগ্ৰিমেণ্ট পেপাৰ্ছ যিসমূহ তেওঁৰ যিসকল ক্লায়েণ্ট আছে সেই ক্লায়েণ্টসকলৰ সৈতে থকা যিসমূহ এগ্ৰিমেণ্ট পেপাৰ্ছ সেই এগ্ৰিমেণ্ট পেপাৰ্ছ ইতিমধ্যে জব্দ কৰিছে আৰু তাত স্পষ্টকৈ লিখা আছে যে তেওঁ 3 মাহৰ ভিতৰত আপোনাক আলাউদ্দিনৰ চাকিৰে এক প্ৰকাৰ ধনী কৰি দিব অৰ্থাৎ আপুনি যদি 10 টকাত হয় আপুনি 3 মাহত পাব 30 টকা অৰ্থাৎ যিসকলে 10 লাখ টকাত হৈছে তেওঁলোকক টোপ দিয়া হৈছে যে 3 মাহত আপুনি পাব 30 লাখ টকা আৰু এইসকল বিনিয়োগকাৰীয়ে ফেচবুকত তেওঁক ৰক্ষণাবেক্ষণ দিবৰ বাবে ধাৰাবাহিকভাৱে যিমানখিনি পাৰিছে তেওঁক সদায় সহযোগ কৰি আহিছে আৰু ফেচবুকত বা সামাজিক মাধ্যম যোগেও এইজন বিশাল ফুকনক তেওঁলোকে সহযোগ কৰি আহিছে এতিয়া কথাটো হৈছে যে এইজন বিশাল ফুকনৰ সৈতে জড়িত হৈ থকা এগৰাকী অসমীয়া কোৰিওগ্ৰাফাৰ যিগৰাকী এটা বিশেষ ইণ্টাৰভিউত তেওঁ কৈছিল অসমৰ প্ৰথমগৰাকী মহিলা কোৰিওগ্ৰাফাৰ পৰৱৰ্তী সময়ত সেই ভুলৰ বাবে তেওঁ অসমবাসীৰ ওচৰত কান্দি কাটি আহি ক্ষমা বিচাৰি সেইগৰাকী চুমি বৰাৰ পাতি লোৱা ভায়েক এজন বিশাল ফুকনে চুমি বৰাৰ ৰাজস্থানত হোৱা যিটো ডেষ্টিনেশ্যন ৱেডিং আছিল সেই ডেষ্টিনেশ্যন ৱেডিঙত খৰচ কৰিছিল কোটি টকা ক'ৰ পৰা আহিছিল সেই ধন চুমি বৰা সাক্ষাৎকাৰত সুধিলে কয় যে তেওঁ হেনো সাঁচতীয়া ধন আছিল যি সাঁচতীয়া ধনেৰে তেওঁ ডেষ্টিনেশ্যন ৱেডিং কৰিছিল কিন্তু পৰৱৰ্তী সময়ত এতিয়া যোৱা নিশা চুমি বৰাৰ ঘৰলৈ ডিব্ৰুগড় সদৰ থানাৰ পৰা আৰক্ষী গৈছে চুমি বৰা আৰু চুমি বৰাৰ ককায়েকক বিচাৰি ইয়াৰ কাৰণ কি কাৰণ চুমি বৰাৰ বিৰুদ্ধে অভিযোগ আছে যে চুমি বৰাৰ জৰিয়তে এইজন বিশাল ফুকনৰ যিসকল গ্ৰাহক এই গ্ৰাহকসকলক আনি দিয়াত চুমি বৰাই সহায় কৰে আৰু এইগৰাকী কোৰিওগ্ৰাফাৰ চুমি বৰাৰ ককায়েকৰ সৈতে যি এটা দৰবৰ এটা ঔষধৰ কোম্পানীত বিনিয়োগ কৰিছিল এজন বিশাল ফুকনে আৰু সেই সূত্ৰেই পাতি লোৱা বায়েকলৈ ইমানেই মৰম যে তেওঁ ৰাজস্থানত হোৱা ডেষ্টিনেশ্যন ৱেডিঙত কোটি টকা এজন বিশাল ফুকনে খৰচ কৰিছে আৰু সেইবাবেই যোৱা নিশা চুমি বৰাৰ ককায়েকক বিচাৰি চুমি বৰাৰ নবৌয়েকক বিচাৰি আৰু আমাৰ হাতত যিমান দূৰ তথ্য আছে যিহেতু আজি কেইটামান দিন ধৰি শত
সততে ইনষ্টাগ্ৰাম বা ফেচবুকত এক্টিভ হৈ থকা এইগৰাকী কোৰিঅ'গ্ৰাফাৰ চুমি বৰা কিন্তু এক প্ৰকাৰ একেবাৰে নিমাত আৰু এই নিমাতৰ আঁৰৰ কাহিনীটো হৈছে বিশাল ফুকন বিশাল ফুকনৰ যি অৰ্থনৈতিক অপৰাধ এই অৰ্থনৈতিক অপৰাধত প্ৰত্যক্ষভাৱে চুমি বৰা জড়িত হৈ আছে নেকি চুমি বৰাই কেনেবাকৈ তেওঁৰ যিটো নেটৱৰ্ক তেওঁৰ যিটো এক প্ৰকাৰ অভিনয় জগতত তেওঁৰ যিটো মডেলিং জগতত বা তেওঁৰ সৈতে বিভিন্ন ডাঙৰ ডাঙৰ মানুহৰ যিহেতু উঠা বহা গতিকে এই সকল লোকক বিশাল ফুকনৰ সৈতে চিনাকি কৰি দিয়াটো চুমি বৰাৰ হাত আছিল নেকি এই কথাবোৰ এতিয়া আৰক্ষীয়ে ইতিমধ্যে যিহেতু তদন্ত আৰম্ভ কৰিছে আৰু চুমি বৰাৰ ককায়েক আৰু বৌয়েক ক'ৰ পৰা ইমান টকা পালে বিশাল ফুকনে কেনেকৈ ঔষধৰ যিটো কোম্পানী সেই কোম্পানীটোত কেনেকৈ বিনিয়োগ কৰিলে সোৰ্স কি ধনৰ উৎস কি এই যে যিসকল মানুহৰ সৈতে তেওঁ এগ্ৰিমেণ্ট কৰি কোটি কোটি টকা উপাৰ্জন তেওঁ কৰি আছে এই কোটি কোটি টকাই গৈ পেলাই ঔষধ কোম্পানীত তাত তেওঁ বিনিয়োগ কৰিছে নেকি এই কথাখিনি ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে দ্বিতীয় কথা হিমাশ্ৰী আৰু এটা বিষয় আৰক্ষীয়ে মন কৰিছে যে এই সকল এতিয়া আজি যেহেতু গুৱাহাটীত ইতিমধ্যে স্বপ্ননীল দাস নামৰ এজন যুৱক শিৱসাগৰৰ তেওঁক আটক কৰা হৈছে তেওঁ অনলাইন ট্ৰেডিং কৰোঁ বুলি বিভিন্ন প্ৰান্তত তেওঁৰ যিসমূহ বিলাসী তেওঁৰ জীৱন সেই জীৱনটো তেওঁ শ্ব' অফ কৰি আছিল এতিয়া এই যে স্বপ্ননীল দাস বিশাল ফুকন এইসকলক যে আওতালৈ আনিছে বা গ্ৰেপ্তাৰ হৈছে আটক হৈছে এওঁলোকক যিসকলে প্ৰমোশ্যন কৰি আছে যিসকল ইউটিউবাৰ তথাকথিত ইউটিউবাৰ তথাকথিত ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ এই সকলো তদন্তৰ আওতাত আহিব নে নাহে এই প্ৰসংগ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে যিখন অবৈধ অৰ্থনৈতিক অপৰাধেৰে অসমবাসীক লুটিপুটি খোৱাৰ যিখন জাল তেওঁলোকে মেলিছে এই জালখন মেলাত সহায় কৰিছে এইসকল ইউটিউবাৰে গতিকে ইউটিউবাৰৰ যাৰ কণ্টেণ্ট আছে এওঁলোকক তদন্তৰ আওতালৈ অনা হ'বনে নহয় এই প্ৰসংগবোৰ কিন্তু সকলোৱে চৰ্চাত ৰাখিছে আৰু নিশ্চিতভাৱে বিশাল ফুকনক যিসকলে এক প্ৰকাৰ তেওঁক জনপ্ৰিয় কৰিছিল যাৰ নিজৰ চেনেলৰ জৰিয়তে তেওঁক জনপ্ৰিয় কৰিছিল তেওঁৰ অনলাইন যিটো অবৈধ অবৈধ যি ব্যৱসায় সেই অবৈধ ব্যৱসায় কেনেকৈ যেনেধৰণে জনপ্ৰিয় কৰিছিল সেইসকল মিডিয়া ইনফ্লুৱেঞ্চাৰ সেইসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰক বা সেইসকল ইউটিউবাৰক যে ডিব্ৰুগড়ৰ আৰক্ষীয়ে তেওঁলোকৰ তদন্তলৈ আনিব এই কথাটো কিন্তু নিশ্চিত গতিকে বিশাল ফুকন এতিয়া ডিব্ৰুগড় সদৰ থানাৰ লকআপত আৰু যিসকলে টকা বিনিয়োগ কৰিছিল বিশাল ফুকনৰ ওচৰত যিমানেই ফেচবুকত তেওঁ চাফাই নাগাওক কিয় যিমানেই তেওঁ ফেচবুকত ক্লেৰিফিকেশ্যন নিদিয়ক কিয় বিশাল ফুকন গ্ৰেপ্তাৰ হৈছে বিশাল ফুকনৰ সহযোগী গ্ৰেপ্তাৰ হৈছে আৰু বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰা আৰু ককায়েকক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে কেইবাটাও তথ্য দৰাচলতে বিশাল ফুকন সন্দৰ্ভত ইতিমধ্যে লাভ কৰিছে ND24 কষ্টব ইতিমধ্যে জানিব পৰা গৈছে যে কেইখনমান অসমীয়া বোলছবিটো তেওঁ ইনভেষ্টমেণ্ট কৰিছিল গতিকে তেওঁ কোনে প্ৰৰোচনা কৰিছিল ইনভেষ্টমেণ্ট কৰিবৰ বাবে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এগৰাকী কোৰিঅ'গ্ৰাফাৰ যাৰ নাম হৈছে চুমি বৰা তেওঁৰ ডেষ্টিনেশ্যন ৱেডিঙত 1 কোটিতকৈ অধিক ধন এগৰাকী বিশাল ফুকনে খৰচ কৰিছে ব্যয় কৰিছে গতিকে এগৰাকী 22 বছৰীয়া যুৱক যিগৰাকী যুৱকৰ এতিয়া পঢ়া শুনা লিখা পঢ়া কৰা বয়স তেনে সময়তে তেওঁ অগাধ সম্পত্তিৰ মালিক হৈছে কোটিৰ ঘৰত তেওঁ খৰচ কৰিছে গতিকে চুমি বৰা নামৰ এইগৰাকী কোৰিঅ'গ্ৰাফাৰে জানিবৰ বাবে চেষ্টা নকৰিলে নে যে ধনৰ উৎস কি নাইবা কৰবাত নহয় কৰবাত চুমি বৰাও তেওঁৰ সৈতে জড়িত হৈ আছে নেকি নাই গোটেই প্ৰক্ৰিয়াটো তদন্ত ইতিমধ্যে আৰম্ভ হৈছে মাত্ৰ কাৰণ চুমি বৰাৰ ঘৰলৈ ইতিমধ্যে আৰক্ষী গৈছে যোৱা নিশা চুমি বৰা গুৱাহাটীত থাকে স্বামীৰ সৈতে আৰু চুমি বৰাই এই যিসকল গ্ৰাহক বিশেষকৈ বিশাল ফুকনৰ সৈতে জড়িত যিসকল তেওঁৰ ক্লায়েণ্ট যি ক্লায়েণ্টৰ জৰিয়তে বা প্ৰথম অৱস্থাত বিশাল ফুকনে যিটো এতিয়ালৈকে এই 4টা বছৰত প্ৰায় 10খন ছবিৰ প্ৰযোজক হৈছে অৰ্থাৎ 10খন ছবিত তেওঁ অসমীয়া চিনেমাত তেওঁ বিনিয়োগ কৰিছে ক'ৰ পৰা টকা আহিছে কোনে তেওঁক এই নেটৱৰ্কটো গঠন কৰাত কোনে এই নেটৱৰ্কটো শক্তিশালী কৰাত সহায় কৰিছে অভিনেত্ৰী চুমি বৰাৰ তেওঁ ভায়েক ক্ষমা কৰিব অভিনেত্ৰী নহয় কোৰিঅ'গ্ৰাফাৰ চুমি বৰাৰ তেওঁ পাতি লোৱা ভায়েক আৰু এইগৰাকী কোৰিঅ'গ্ৰাফাৰৰ জৰিয়তেই যিমান সংখ্যক অসমীয়া চিনেমাৰ যিসকল লগত কাম কৰি থকা যিসকল মানুহ যিসকলৰ চিনেমাত এওঁ প্ৰযোজনা কৰিছে যিসকলৰ চিনেমাত তেওঁ ইনভেষ্ট কৰিছে চুমি বৰাই এই নেটৱৰ্কটো গঠন কৰাত সহায় কৰি দিছিল নেকি বা চুমি বৰাৰ জৰিয়তে যিসকল তেওঁৰ নেটৱৰ্কৰ মানুহ যিসকল গ্ৰাহক বিশাল ফুকনৰ সৈতে আছে চুমি বৰাই সেইসকল কাষ্টমাৰ গোটাই দিছিল নেকি এই কথাবোৰ নিশ্চিতভাৱে তদন্তৰ আওতাত আহিছে আৰু ক'ত পাইছিল ইমান ধন 2020ৰ পৰা 2024ৰ ভিতৰত কিমান হাজাৰ কোটিৰ টকাৰ মালিক এজন বিশাল ফুকন এতিয়ালৈকে কোনো ক'ব নোৱাৰে আৰু তেওঁৰ সৈতে হাজাৰ কোটি টকা ট্ৰেনজেকশ্যন অবৈধভাৱে হৈ আছে এটা অৰ্থনৈতিক অপৰাধ মাজে মাজে যে ডুবাই লৈ যায় এই প্ৰসংগটো উত্থাপন হৈছে যে তেওঁ অবৈধভাৱে যেটো ফৰেক্স ট্ৰেডিং সেই ফৰেক্স ট্ৰেডিঙত তেওঁ ভৰি দিছে নেকি কাৰণ ফৰেক্স ট্ৰেডিং কৰাৰ ক্ষেত্ৰত যেহেতু কিছু কৰ্তৃত্বশীল মানুহৰ হাততহে তাৰ কৰ্তৃত্ব থাকে গতিকে
বিশাল ফুকনৰ সেই কৰ্তৃত্বও নাই গতিকে কেনেবাকৈ এই গোটেই ব্যৱসায়খিনি অৰ্থনৈতিকভাৱে যিখিনি অপৰাধ তেওঁ কৰি আহিছে আৰু ক'ত জাল পেলাইছে বিশাল ফুকনে লগতে এই যিজন স্বপ্ননীল দাস এই স্বপ্ননীল দাসো কেনেধৰণে এই গোটেই জালখনত জড়িত কাৰণ এওঁলোকৰ যিটো শ্ব' অফৰ প্ৰক্ৰিয়া এই শ্ব' অফৰ প্ৰক্ৰিয়াটোত ৰাইজ এক প্ৰকাৰ আকৃষ্ট হয় তেওঁলোকে দামী গাড়ীৰে সৈতে ফটো দিয়ে তেওঁলোকে কয় যে অনলাইন ট্ৰেডিঙৰ সৈতে মই ডুবাই লৈ যাওঁ অনলাইন ট্ৰেডিঙৰ যিটো উপাৰ্জন সেই উপাৰ্জনেৰে সৈতে মই স্কাই ডাইভ কৰোঁ মাহেকত মই দুবাৰ ডুবাই লৈ যাওঁ মাহেকত মই এখনকৈ বিলাসী গাড়ী ক্ৰয় কৰোঁ মাহেকত মই এখনকৈ বাইক ক্ৰয় কৰোঁ গতিকে এই এনেকুৱা ধৰণৰ যিসমূহ কথাকাণ্ড এই কথাকাণ্ডবোৰে এটা জেনেৰেশ্যনক আকৃষ্ট কৰিছে আৰু তাৰ পিছতেই তেওঁলোকে অপৰাধ অব্যাহত ৰখাত এইটোৱে নিশ্চিতভাৱে সহায় কৰিছে সেইবাবে বাৰে সকলোৱে কৈছে যে যিসকলে জনপ্ৰিয় কৰিছিল যিসকলে ইউটিউবাৰে এওঁলোকক জনপ্ৰিয় কৰিছিল সেই ইউটিউবাৰ সকলো কিন্তু তদন্তৰ আওতাত আহিব লাগে হিমাশ্ৰী হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 2020 চনৰ পৰাই এই সমগ্ৰ কাৰবাৰটো বিশাল ফুকনে আৰম্ভ কৰিছিল আমি যদি তেওঁৰ বয়সৰ হিচাপলৈ চাওঁ বৰ্তমান বিশাল ফুকনৰ বয়স হৈছে 22 বছৰ অৰ্থাৎ 4 বছৰ পূৰ্বে তেওঁ 18 বছৰ আছিল 18 বছৰ বয়সত ইমান এটা বিশাল নেটৱৰ্ক বিশালে কেনেদৰে গঢ়ি তুলিব পাৰিলে সেয়া কেনেদৰে সম্ভৱপৰ হ'ল বিশালৰ আৰু সহযোগী কোন আছিল সেই সন্দৰ্ভত আৰক্ষীয়ে কি তথ্য লাভ কৰিছে কৌস্তৱ হিমাশ্ৰী আটাইতকৈ ডাঙৰ কথাটো আপুনি উল্লেখ কৰিছে যে 18 বছৰ বয়স আজিৰ পৰা 4 বছৰ পূৰ্বে তেওঁ 18 বছৰ বয়স 18 বছৰ বয়সৰ পৰা এজন 18 বছৰীয়া ল'ৰাই নামৰূপত তেওঁ সাধাৰণভাৱে এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি তেওঁ কেনেকৈ হাজাৰ কোটি টকাৰ মালিক হ'ল কেনেকৈ তেওঁ ইমান সংখ্যক যি গ্ৰাহক আছে ইমান সংখ্যক যি ক্লায়েণ্ট আছে সেই ক্লায়েণ্টৰ যিটো নেটৱৰ্ক সেই নেটৱৰ্কটো গঢ়ি দিয়াত কোনে সহায় কৰিছিল এই কথাবোৰ তদন্তত আহিছে আৰু সেইবাবে বাৰে এইগৰাকী কৰিঅ'গ্ৰাফাৰ সুমি বৰাৰ ককায়েক আৰু নবৌয়েকৰ কথা বাৰে আহি আছে বাৰে চৰ্চাত আহিছে আৰু সেইবাবে আৰক্ষী তেওঁলোকৰ ঘৰলৈ গৈছে যে কেনেকৈ তেওঁৰ সৈতে জড়িত কেনেকৈ এইগৰাকী সুমি বৰাই এই পাতি লোৱা ভায়েকজনৰ পৰা কেনেকৈ কোটি টকা আদায় কৰি তেওঁ ডেষ্টিনেশ্যন ৱেডিং পাতিছিল এই প্ৰসংগবোৰ বাৰে উত্থাপন হৈছে আৰু 18 বছৰ বয়সতে কেতিয়াও ইমান সংখ্যক গ্ৰাহকক নিজৰ ওচৰলৈ অনা কোনো নেটৱৰ্ক নোহোৱাকৈ কোনো তেওঁৰ লগত অকণমান জনপ্ৰিয় মানুহ নথকাকৈ এই গোটেই নেটৱৰ্কটো গঠন কৰাত কেতিয়াও তেওঁ সফল হ'ব নোৱাৰে যদিহে তেওঁৰ সৈতে জনপ্ৰিয় কোনোবা মানুহ বা অকণমান হাত দীঘল মানুহ তেওঁৰ সৈতে জড়িত হৈ নাথাকে গতিকে আৰু কোন আছে এই যিজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে বিশাল ফুকনৰ সেই সহযোগীজনৰ পৰাও বহুখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিব আটাইতকৈ ডাঙৰ কথা হিমাশ্ৰী মই পুনৰ উল্লেখ কৰিছোঁ যে যিসকলে ফেচবুকৰ এটা পোষ্টত বিশাল ফুকনক সমৰ্থন কৰিছে যে বিশাল ফুকনে মোৰ লাইফষ্টাইল সলনি কৰি দিছে বিশাল ফুকনৰ ওচৰত টকা থৈ মই যথেষ্ট লাভান্বিত হৈছোঁ মুকলিভাৱে তেওঁ লিখিছে আৰু এইসকল লোক আপুনি মন কৰিব যে আৰক্ষীয়ে ইতিমধ্যে সেইসকল লোকৰ প্ৰফাইল কালেক্ট কৰিছে যে তাত কমেণ্ট কৰা প্ৰায় 80% কিন্তু অনা অসমীয়া আৰু বহিৰাজ্যৰ লোক গতিকে এই যিটো নেটৱৰ্ক এই নেটৱৰ্কটো গঠন কৰি দিয়াত কোনে সহায় কৰিছিল এই নেটৱৰ্কটো গঠন কৰি দিয়াত কোন বিশাল ফুকনৰ সৈতে আছে কোনে এই বহিৰাজ্যৰ এইসকল মানুহক বিশাল ফুকনৰ সৈতে লগাই দিছিল আৰু এওঁলোকে 1 লাখ 2 লাখ নহয় এওঁলোকে কোনোবাই যদি 50 লাখ কোনোবাই কোটিৰ ঘৰত কোনোবাই কেবা কোটিৰ ঘৰত এই বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছে যিসমূহ পেপাৰ্ছ আমি ND24 ইতিমধ্যে আমি দেখুৱাইছোঁ সেই পেপাৰসমূহত ইতিমধ্যে স্পষ্ট আছে যে 3 মাহৰ ভিতৰত তেওঁ 3 গুণ টকা অৰ্থাৎ যদি আপুনি 10 লাখ থয় তেতিয়াহ'লে আপুনি 3 মাহত 30 লাখ টকা দিম বুলি তেওঁ এগ্ৰিমেণ্ট কৰি থৈছে গতিকে ক'ৰ পৰা কেনেকৈ দিব কোনো সেবি গাইডলাইন মতে তেনেধৰণৰ কোনো অনলাইন ট্ৰেডিং নাই কোনো শ্বেয়াৰ মাৰ্কেটৰ কোনো কোম্পানীয়ে আপোনাক কেতিয়াও গ্যাৰাণ্টি দিব নোৱাৰে যে আপুনি ইমান টকাই পাব আপুনি লাভেই হ'ব নে আপোনাৰ লোকচানেই হ'ব কোনো শ্বেয়াৰ মাৰ্কেটৰ কেতিয়াও কোনো কোম্পানীয়ে কোনো প্ৰতিষ্ঠানে আপোনাক কেতিয়াও গ্যাৰাণ্টি দিব নোৱাৰে গতিকে কেনেধৰণে এয়া গ্যাৰাণ্টি দিব পাৰিলে এই কথাবোৰ ইতিমধ্যে স্পষ্ট হৈছে যে অৰ্থনৈতিক অপৰাধ যোৱা 4টা বছৰে কৰি আছে আৰু অসম আৰক্ষীৰ যিটো অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা তেওঁলোকে নিজাববীয়াকৈ গোচৰ এজন বিশাল ফুকন বা স্বপ্নলীল দাস এই যিসকল অভিযুক্ত আছে এইসকল অভিযুক্তৰ বিৰুদ্ধে ল'বনে নলয় এই প্ৰসংগবোৰ উত্থাপন হৈছে আৰু সকলোৱে আশা কৰিছে যে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই যদি এই বিষয়টো তেওঁলোকে তদন্ত কৰে তেতিয়াহ'লে ইয়াৰ আঁৰৰ যিসকল ব্যক্তি বা ইয়াৰ আঁৰত যেনেধৰণে টেকনিকেলি তেওঁ মানুহখিনিক ব্যৱহাৰ কৰি আছিল এক প্ৰকাৰ তেওঁ প্ৰৰোচনাৰে গোটেই প্ৰক্ৰিয়াটোত তেওঁ হাজাৰ মানুহ তেওঁৰ সৈতে জড়িত কৰি লৈছিলে
তেতিয়া BEOয়ে যদি তদন্ত আৰম্ভ কৰে আৰু কি অৰ্থনৈতিক অপৰাধেৰে তেওঁ জড়িত বা আৰু কেনেকুৱা ধৰণৰ অবৈধ কিছু গেম প্লেন তেওঁ কৰিছিল এই কথাবোৰ নিশ্চিতভাৱে স্পষ্ট হ'ব আৰু সেইবাবে সকলোৱে এতিয়া আশা কৰিছে যে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এই গোচৰটো বা বিশাল ফুকনৰ এই যিটো গোচৰ বিশাল ফুকনৰ গ্ৰেপ্তাৰ হোৱা গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে এক প্ৰকাৰ সমজি ল'ব লাগে আৰু ইয়াৰ খুব গভীৰভাৱে ইয়াৰ তদন্ত কৰিব লাগে যাতে আৰু কোনেও অৰ্থনৈতিক অপৰাধ কৰিবলৈ কোনেও এইখন অসমত সাহস নকৰে কাৰণ সেবিৰ যিসকল বিশেষজ্ঞ বা যিসকলে অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত সেইসকল বিশেষজ্ঞৰ মতে 20,000 কোটি টকা অবৈধভাৱে এইখন অসমত এনেধৰণে অনলাইন ট্ৰেডিঙৰ নামত চলি আছে গতিকে কিমান ভয়াৱহভাৱে এইসকলে জাল পেলাইছে সেই কথাটো এবাৰ সকলোৱে ভাবি চালেই আচলতে ইয়াৰ আঁৰৰ যিসমূহ কাহিনী সেই কাহিনীবোৰ স্পষ্ট হৈ যাব অতি ভয়ংকৰ পৰিস্থিতি বৰ্তমান অসমত কাৰণ এনে হাজাৰ গ্ৰাহক আছে যিয়ে অনলাইন ট্ৰেডাৰৰ কবলত পৰিছে ইতিমধ্যে বহু লাখ টকা সৰ্বস্বান্ত হৈছে এই সকল লোক গতিকে আপোনাৰ পৰা আনুমানিক এটা তথ্য জানিব বিচাৰিছো এইগৰাকী প্ৰবঞ্চক বিশাল ফুকনে কিমানমান টকা আত্মসাৎ কৰিছিল বা কিমানমান ইনভেষ্টৰৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছিল কিবা আনুমানিক তথ্য পোৱা গৈছে নেকি আমাৰ হাতত যিমান দূৰ হিমাশ্ৰীত তথ্য আছে সেই তথ্যৰ ভিত্তিত এই মুহূৰ্তত আমি আনুষ্ঠানিকভাৱে কৈ দিব পৰা পৰ্যায়ত নাই কিন্তু মই দৰ্শকসকলক জনাওঁ যে আৰক্ষীৰ সৈতে আমি যিহেতু যোগাযোগত আছোঁ বা আমি ডিব্ৰুগড় সদৰ থানাতে যিহেতু আছোঁ পৰৱৰ্তী বুলেটিনত আমি নিশ্চিতভাৱে তেওঁ কিমান টকা এতিয়ালৈকে এইসকল বিনিয়োগকাৰীৰ পৰা তেওঁ ল'লে কিমান টকা তেওঁ চলাই আছে কিমান টকা তেওঁ ক'ত বিনিয়োগ কৰিছে এই কথাবোৰ নিশ্চিতভাৱে আমি ক'ব পাৰিম আৰক্ষীয়ে যেটো তদন্ত আৰম্ভ কৰিছে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে হিমাশ্ৰী কৈ দিয়াটো অকণমান জটিলতা আছে গতিকে আমি কিছু মুহূৰ্তৰ পিছত সবিশেষ এইজনৰ বিষয়ে বিশাল ফুকনৰ বিষয়ে আমি জনাব পাৰিম হয় কষ্টব আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম বিশাল ফুকনে কেনেদৰে বিশাল নেটৱৰ্ক গঢ়ি তুলিছিল কিমানমান টকা আত্মসাৎ কৰিছে কিমান ইনভেষ্টৰ আছে কিমান লোকক ঠগ প্ৰবঞ্চনা কৰিছে এই গোটেই কথা পোহৰলৈ অহাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো কষ্টব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা